Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ 27 মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ আহক 27 মাৰ্চত কি নিউজ আৰ্টিকল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ XGIS একাডেমীয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSCৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি 27 মাৰ্চৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়োঁ। ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো আছিলে ইণ্ডিয়া চাইনা নেইবাৰ্ছ ডেট কাণ্ট বি পাৰ্টেড, বেইজিং এনভয়। এই আৰ্টিকলটোৰ মেইন যিটো থেচিছ সেইটোত কি লিখা হৈছে যে চীনৰ এজন এম্বেচেডৰ, তেওঁৰ নামটো হৈছে চু, তেখেতে কৈছে যে যি ইণ্ডিয়া আৰু চাইনাৰ ইকনমিক ৰাইজ হৈছে সেয়া কি হৈছে ইণ্ডিজেনাছ এচিভমেণ্ট বুলি তেখেতে কৈছে। তেখেতে এই কথাটোক ৰিজেক্ট কৰিছে যে এই দুয়োখন দেশৰে যিটো ইকনমিক গ্ৰথ হৈছে সেইটো ৱেষ্টাৰ্ণ কিবা কাণ্ট্ৰি গিফ্ট নহয় বা US-ৰ জেনেৰচিটিৰ ফলত হোৱা নাই বুলি তেখেতে কৈছে, যিটো আমাৰ এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ জয়শংকৰৰ ষ্টান্স সেইটোৰ লগত মিল আছে যে ইণ্ডিয়াৰ যিটো ট্ৰেজেক্টৰী সেইটো কি হয় চেল্ফ ডিটাৰমাইণ্ড হয়। ইয়াৰ নেক্সট ইয়াত যিটো পইণ্ট আছে তাত থাৰ্ড পাৰ্টি ইণ্টাৰফাৰেঞ্চৰ কথা তেখেতে কৈছে। চুৱে কি কৈছে যে USA কি কৰে চাইনাই এনেকে দেখুৱাই যে হাইপিং আপ কৰি পেলাই দেখুৱাই যে চাইনাৰ যিটো যিখিনি পইণ্ট অফ ভিউ সেইখিনিয়ে ডিস্কৰ্ড ক্ৰিয়েট কৰে বুলি দেখুৱায়। তেখেতে এইটো আৰ্গিউ কৰিছে যে USA ইণ্ডিয়াক কি হিচাপে ব্যৱহাৰ কৰে, প্ৰক্সি হিচাপে ব্যৱহাৰ কৰে যাতে চাইনাৰ যিটো ৰাইজ হয় সেইটো কণ্টেইন কৰিব পাৰে আৰু কি কৰিব পাৰে USA এইটো দেখুৱাই যে ইণ্ডিয়াৰ হৈ পেলাই কাম কৰি আছে, ইণ্ডিয়াৰ চেকত কাম কৰি আছে, কিন্তু একচুৱেলি কি হয় ইণ্ডিয়াক ইউজ কৰি আছে বুলি চুৱে কৈছে। নেক্সট ইয়াত গ্ল'বেল চাউথৰ লিডাৰশ্বিপৰ কথা কোৱা হৈছে। দুয়োখন দেশে যে আমাৰ গ্ল'বেল চাউথৰ লিড ল'ব পাৰে সেই কথাটো ইয়াত কোৱা হৈছে যে দুয়োখন দেশে হৈছে লাৰ্জেষ্ট ডেভেলপিং নেশ্যন, গতিকে গ্ল'বেল চাউথৰ লিডাৰ হিচাপে দুয়োখনে কাম কৰিব পাৰে কাৰণ দুয়োখনৰ শ্বেয়াৰ্ড ইণ্টাৰেষ্ট আছে। কিহত আছে যে যিমানখিনি ইণ্টাৰনেশ্যনেল অৰ্ডাৰ আছে UNSC, WTO, IMF এইখিনিৰ যিমানখিনি ৰিফৰ্ম কৰাৰ যিটো ইণ্টাৰেষ্ট দুয়োখন দেশৰে সেইটো শ্বেয়াৰ্ড ইণ্টাৰেষ্ট হয়। লগতে এইটোৱে কি কৰে বাইলেটাৰেল যিমানখিনি বৰ্ডাৰ ডিস্পিউট হৈ আছিলে আমাৰ ইণ্ডিয়া আৰু চাইনাৰ মাজত সেইখিনি পাছ পেলাই এতিয়া আমি ৰিফৰ্মৰ ওপৰত গুৰুত্ব দিব লাগে বুলি কৈছে। নেক্সট ইয়াত ৰিজেকশ্যন অফ ইউনিলেটাৰেলিজিমৰ কথা কোৱা হৈছে। তেখেতৰ এইটো ৰিমাৰ্ক কৰিছে যে যিটো ইউনিলেটাৰেলিজিম আৰু প্ৰটেকশ্যনিজিম ভিজন এতিয়া আছে বা এপ্ৰ'চ আছে USA সেইখিনিয়ে কি কৰিব এতিয়া যিটো ৰুল বেছড অৰ্ডাৰ আছিলে সেইটোক ফ্ৰেগমেণ্ট কৰিব বা ভাঙি দিব বুলি কৈছে। যিটো আগতে ৱেষ্টে কি কৰিছিলে যে ৰুল বেছড অৰ্ডাৰটোক প্ৰটেক্ট কৰিব লাগে, কিন্তু এতিয়া ৱেষ্টৰ নেশ্যনে কি কৰিছিলে সেই ৰুলবোৰ ভাঙি দিবলৈ ধৰিছে, যিটো ইয়াত ক্ৰিটিচাইজ কৰা হৈছে। যিটো ইউনিলেটাৰেলিজিম আৰু প্ৰটেকশ্যনিজিম যিটো এপ্ৰ'চ আছে সেইটোক ইয়াত ক্ৰিটিচাইজ কৰা হৈছে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া US ফেচ অফ অভাৰ কমাৰ্চ মৰেটৰিয়াম এট WTO মিট। আমি সকলোৱে জানো আৰু আমাৰ যিটো 26 মাৰ্চৰ নিউজ এনালাইচিছ আছিলে তাতো আমি অলৰেডি আলোচনা কৰিছোৱে যে WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনত কি চলি আছে, মিনিষ্ট্ৰিয়েল যি কনফাৰেঞ্চ চলি আছে, 14 মিনিষ্ট্ৰিয়েল কনফাৰেঞ্চ চলি আছে আৰু সেই কনফাৰেঞ্চতে ইণ্ডিয়া আৰু USA কমাৰ্চৰ ক্ষেত্ৰত এটা ফেচ অফ হোৱা দেখা পোৱা গৈছে। এই আৰ্টিকলটোৰ ফাৰ্ষ্ট যিটো কথা কোৱা হৈছে সেইটোত ইণ্ডিয়া পজিশ্যনটোৰ কথা দিয়া হৈছে। কমাৰ্চৰ ক্ষেত্ৰত ইণ্ডিয়াই কি কৈছে ৰেভিনিউ লছৰ কথা কৈছে, যিহেতু USA কি কৈ থাকে যে কমাৰ্চৰ যিমানখিনি কমাৰ্চৰ ওপৰত কি কৈছে ৰেভিনিউ উঠাই দিবলৈ কোৱা এটা ৰেভিনিউ উঠাই দিবলৈ এটা ৰুল বনাবলৈ কৈছে, কিন্তু ইণ্ডিয়াই সেইটো ছাপৰ্ট কৰা নাই। ইণ্ডিয়াই কি কৈছে যে আগতে ফিজিকেল গুডছ যেনেকে CD, DVD ৰ ওপৰত টেক্স লগোৱা হৈছিলে, এতিয়া সেইখিনি চেঞ্জ হৈ ডিজিটেল প্লেটফৰ্মলৈ গ'ল। ডাউনলোড কৰোঁ আমি আজিকালি, কিন্তু ডাউনলোড বা ষ্ট্ৰিমিঙৰ ফালে গ'ল। কিন্তু এতিয়া ডেভেলপিং কাণ্ট্ৰিয়ে যদিহে সেই কমাৰ্চৰ
ক্ষেত্ৰত যদি ই-কমাৰ্চৰ যিটো স্ফিয়াৰৰ ক্ষেত্ৰত যদি ৰেভিনিউটো উঠাই দিয়ে তেতিয়া কি হ'ব এটা ডাঙৰ এটা ৰেভিনিউ চ'ৰ্চ হেৰুৱাব বুলি কৈছে নেক্সট ইয়াত পলিচি স্পেচৰ কথা কোৱা হৈছে নিউ দিল্লীয়ে কি কৈছে আমাৰ ইণ্ডিয়াই কৈছে যে ৰাইট টু টেক্স আমাৰ আছে কোনো এখন কাণ্ট্ৰি কিহৰ কাৰণে যাতে আমাৰ ডমেষ্টিক যিমানখিনি ডিজিটেল ইণ্ডাষ্ট্ৰি বা ফাণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনি যাতে প্ৰটেক্ট কৰিব পাৰোঁ নেক্সট ইয়াত ভেগ স্কোপৰ কথা কোৱা হৈছে ইণ্ডিয়াই এইটো কথা কৈছে যে ইকনমিক ট্ৰান্সমিশ্যনটো হৈছে এটা ব্ৰড টাৰ্ম গতিকে ইণ্ডিয়াই কিছুমান ক্ষেত্ৰত ৰেভিনিউ এক্সেম কৰে যেনেকৈ 3D প্ৰিণ্টিং ফাইলছৰ ওপৰত এতিয়ালৈকে টেক্সেশ্যন লগোৱা হোৱা নাই এতিয়া ইউনাইটেড ষ্টেটৰ পজিশ্যনটো কি ইউনাইটেড ষ্টেটে কি কৈছে এটা পাৰ্মানেণ্ট ষ্টান্স বিচাৰিছে ফাৰ্ষ্ট পইণ্টটোতে কোৱা হৈছে বিজনেছ চাৰ্টেনিটিৰ কথা যে ৱাশ্বিংটনে এইটো আৰ্গিউ কৰিছে যে যদিহে পাৰ্মানেণ্ট বেন কৰি দিয়া হয় ডিজিটেল প্ৰটেকশ্যনিজিমৰ ক্ষেত্ৰত প্ৰিভেণ্ট কৰি দিয়া হয় ডিজিটেল প্ৰটেকশ্যনিজিমটো মানে যি টেক্স আছে সেইখিনি উঠাই লোৱা হয় তেতিয়া কি হ'ব এই যিমানখিনি কোম্পানী আছে ডিজিটেল কোম্পানী যেনেকৈ নেটফ্লিক্স গুগল এইখিনিয়ে এটা ভাল এনভাইৰনমেণ্ট পাব ষ্টেবল এনভাইৰনমেণ্ট পাব ইনভেষ্ট কৰিবলৈ নেক্সট ইয়াত ইকনমিক গ্ৰথৰ কথা কোৱা হৈছে যদিহে ডিউটি ফ্ৰী ডিজিটেল মাৰ্কেটখন কৰি দিয়া হয় তেতিয়া কি হ'ব আমাৰ কনজিউমাৰখিনিৰ কাৰণে বা বিজনেছ কৰিবলৈও গ্ল'বেলি সেইখিনি ইজি হ'ব বুলি কৈছে আৰু আমাৰ কনজিউমাৰখিনিৰ কাৰণে কষ্টটো লোৱাৰ হ'ব বুলি কৈছে ডিজিটেল ইকনমি ৱৰ্ল্ডখন কি হৈ যাব যিটোৱে ডিজিটেল ইকনমিক কৰিব আগুৱাই নিয়াত সহায় কৰিব নেক্সট ইয়াত চিষ্টেমেটিক ক্ৰেডিবিলিটিৰ কথা কোৱা হৈছে USA এইটো ছাজেষ্ট কৰিছে যে WTO যদি 30 ইয়াৰ হ'ল এটা প্ৰেক্টিছ পাৰ্মানেণ্ট কৰিব নোৱাৰে যে টেক্স যে উঠাই দিব লাগে সেইটো এটা 30 ইয়াৰ প্ৰেক্টিছ হয় গতিকে সেইকাৰণে সেইটোৱে কি কৰিব ইনষ্টিটিউশ্যনটোৰ যিটো গভাৰ্ণিং মডেল আছে সেইটোক কি কৰিব কুৱেশ্যনত আনিব বুলি কৈছে ডাউটত আনিব বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ডাউৰি ক্লেইমছ লাইভছ অফ থাউজেণ্ডছ ডু নট কিপ বেইল ফৰ চাচ ডেথছ মেকানিকেলি সুপ্ৰিম কোৰ্ট এতিয়া আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে এইটো কথা কৈছে যে ডাউৰি কেছত যদি কোনোবা প্ৰিজনত থাকে তেনেহ'লে তাক বেইল দিব নালাগে কিহৰ কাৰণে ক'বলগীয়া হৈছে কাৰণ পাৰ্টনাৰ হাইকোৰ্টে কি কৰিলে ডাউৰি কেছত ইনভলভ হোৱা এজন মানুহক কি কৰিছিলে বেইল দিছিলে এই আৰ্টিকলটোত কি কোৱা হৈছে সেইটো আমি জানো আহক ফাৰ্ষ্টতে মেইন আৰ্গুমেণ্টৰ ফাৰ্ষ্টতে এটা পইণ্ট লিখা আছে জুডিচিয়েল কনচাৰ্ণ মানে সুপ্ৰিম কোৰ্টে এই কথাটোৰ ওপৰত কি কৈছে যে এইটো আৰ্গিউ কৰিছে যে সুপ্ৰিম কোৰ্টে যে লোৱাৰ কোৰ্টছৰ যিটো মেকানিকেল এপ্ৰচ সেইটোৰ ওপৰত এইটো কথা কোৱা হৈছে জুডিচিয়ে এইটো অবজাৰ্ভ কৰিছে যে যদিহে যদি ডাউৰি খুজি কাৰোবাৰ ডেথ হয় ডাউৰিৰ কাৰণে ডেথ যদি কাৰোবাৰ হয় আৰু তেনেকুৱা পাৰ্চনক যদি বেইল দিয়া হয় সেইটোৱে কি কৰিব ইয়াৰ যিটো গ্ৰেভিটি হয় কেছটোৰ যিটো গ্ৰেভিটি হয় সেইটো কি কৰিব আণ্ডাৰমাইন কৰিব নেক্সট ইয়াত এভিডেন্স ভাৰ্চেছ ডিছক্ৰিপশ্যনৰ কথা কোৱা হৈছে পষ্টমৰ্টেম ৰিপৰ্টটোৰ কথা কোৱা হৈছে সেই যিটো পাৰ্টিকুলাৰ কেছ আছে সেইটো তাত মেডিকেল এভিডেন্সে এইটো দেখুৱাইছে যে তাত যিগৰাকী মানুহৰ মৃত্যু হৈছে তেখেতৰ মাল্টিপল ইনজিউৰি আছে বুলি দেখুৱাইছে গতিকে ভায়োলেন্স যে হৈছে সেই কথাটোতো ঠিক সেইটো প্ৰুভ হয় গতিকে তেনেকুৱা এজন মানুহক যদি বেইল দি দিয়া হয় সেইটোৱে কি কৰিব যিটো আমাৰ কেছটোৰ গ্ৰেভিটি হয় সেইটো কি কৰিব আণ্ডাৰমাইন কৰিব নেক্সট ইয়াত টাইমিং ফেক্টৰৰ কথা কোৱা হৈছে যে যদিহে মৃত্যু হৈছে ডাউৰিৰ কাৰণে কাৰোবাৰ আৰু যদি বিয়াৰ যদি সময় 1.5 বছৰতকৈ 1 বছৰ 5 মাহতকৈ কম থাকে সেইটো বা ভিতৰত থাকে সেইটো সন্দেহ বেছিয়ে কৰে মানে ডাউৰি ৰিলেটেড মৃত্যু বেছি হৈছে বুলি ডাউৰিৰ লগতে যে মৃত্যু হৈছে সেইটো ছাছপিচনটো তাত বঢ়াই দিলে নেক্সট ইয়াত কাউণ্টাৰ আৰ্গুমেণ্টটো এটাও দিয়া হৈছে একিউজডৰ ফালৰ পৰা ইয়াত একিউজডে কি ইউজ কৰিছে চুইচাইড থিয়ৰিটো কথা ইউজ কৰিছে মানে মানুহগৰাকীয়ে চুইচাইডৰ কাৰণে মৃত্যু হৈছে বুলি কৈছে আৰু মেণ্টেল ইনষ্টেবিলিটিটো ভিক্টিমজনে গৰাকীৰ যে মেণ্টেল ইনষ্টেবল আছিলে সেই কথাটো ইয়াত কোৱা হৈছে যদিও ইয়াত লিগেল ষ্টেণ্ড পইণ্টৰ ফালৰ পৰা যদি চাওঁ তেনেহ'লে এই মেটাৰটো ট্ৰায়েলত ৰাখিব লাগে বুলি কৈছে বেইল দিব নালাগে কাৰণ কিহৰ কাৰণে এই যিটো ষ্টেটিউটৰী প্ৰিজাম্পশ্যন আছে
গিল্টৰ যিটো ষ্টেটুটৰী প্ৰিজাম্পচন আছে সেইটো এতিয়াও এক্টিভ হৈ আছে, কাৰণ মানুহজনী কি হৈ আছে, গাত ইনজুৰি চিন আছে আৰু সেইটো যে ভায়লেঞ্চ হৈছে সেইটো তাৰ পৰা প্ৰুভ হয়, পষ্টমৰ্টেম ৰিপৰ্টত যিহেতু সেইটো প্ৰুভ হৈছে। আৰু বিয়াৰ সময়সীমাও খুব কম সময় আছিলে, এবছৰ 5 মাহৰ কাৰণেহে সেই বিয়াখন আছিলে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটো টাইটেলটো হৈছে ইণ্ডিয়াজ নিউ ক্লাইমেট টাৰ্গেটছ আৰ মডেষ্ট বাট চিগনিফিকেণ্ট। কোৱা হৈছে চেন্ট্ৰেল থেচিছটো বা চেন্ট্ৰেল থিমটো কি, ইয়াত ইণ্ডিয়াৰ যিটো গ্ৰীণ এনাৰ্জিৰ কাৰণে যিটো প্লেনৰ কথা কোৱা হৈছে বা ক্লাইমেট টাৰ্গেটৰ কাৰণে যিটো প্লেন, সেইখিনি কি কৰা হৈছে, ইয়াত কি বুলি লিখা আছে, ষ্টেডি ৰিয়েলিষ্টিক এণ্ড অট'নমাছ বুলি লিখা হৈছে যিটো ক্লাইমেট ট্ৰেজেক্টৰী। আৰু কিহৰ কাৰণে এইটো ইনক্লুজন আছে এতিয়া, কাৰণ বৰ্তমান ৱেষ্ট এছিয়াত যিহেতু কনফ্লিক্ট চলি আছে, গ্ল'বেল ভলেটিলিটি এটাৰ সৃষ্টি হৈ আছে, গতিকে এনেকুৱা এটা সময়তো যে ইণ্ডিয়াৰ যিটো ক্লাইমেট ট্ৰেজেক্টৰী সেইটো যে ষ্টেডি হৈ আছে, সেই কথাটো লৈ পেলাই এই আৰ্টিকলটোত লিখা হৈছে। নেক্সট ইয়াত ফাৰ্ষ্ট যিটো পইণ্ট আছে সেইটো কি লিখা হৈছে যে ইনক্ৰিমেণ্টেল বা কনচিষ্টেণ্ট প্ৰগ্ৰেছ। ইণ্ডিয়াৰ যিটো 2035ৰ যিটো ভিজন আছে সেইটো মডেষ্ট বুলি কোৱা হৈছে, কাৰণ সেইটো 2030ৰ যিটো গ'ল সেইটোৰ এনহান্স হয় বুলি কৈছে। ফৰ ইনষ্টেন্স ইনক্ৰিজিং দ্য নন ফচিল ফুয়েল ইলেক্ট্ৰিচিটি টাৰ্গেট ফ্ৰম 50% to 60%। নেক্সট ইয়াত ষ্ট্ৰেটেজিক অটনমি এটাৰ কথা কোৱা হৈছে যে যিটো ইণ্ডিয়াৰ যিটো ক্লাইমেট ট্ৰেজেক্টৰী সেইটো এক্সটাৰ্নেল প্ৰেচাৰৰ পৰা কৰিছে বুলি কোৱা নাই, ইণ্ডিয়া সেইটো কি বুলি কোৱা হৈছে, নিজৰ কাৰণে সেইটো বনাইছে, যিটো ট্ৰেজেক্টৰী সেইটো বা যিটো প্লেনিং সেইটো লৈছে বুলি কোৱা হৈছে। কাৰণ কিহৰ কাৰণে, ইট ছেটছ টাৰ্গেট ইট নোজ কেন হিট even if internal projection like those from Central Electricity Authority suggest it could actually do better। কাৰণ ইণ্ডিয়াৰ কাৰণে এই যিটো প্লেনিং হয় সেই প্লেনিংটোৱে ইণ্ডিয়াকে লাভ কৰিব, সেইকাৰণে এক্সটাৰ্নেল প্ৰেচাৰৰ পৰা যে এইটো ইণ্ডিয়াই এইটো ক্লাইমেট ট্ৰেজেক্টৰীটো লৈছে বা প্লেনিং কৰিছে সেইটো নহয়, নিজৰ লাভৰ কাৰণে কৰিছে বুলি কৈছে। নেক্সট বা ষ্ট্ৰেটেজিক অটনমি আছে। নেক্সট ইয়াত ফাইনেন্স গেপৰ কথা কোৱা হৈছে যে এটা মেজৰ পইণ্ট আমি কি দেখা পাওঁ যে ইয়াত যিটো ইনভেষ্টমেণ্ট কৰিব লাগে সেইটো এতিয়াও কম হৈ আছে। প্ৰমিছ কিমান কৰা হৈছিলে সেইটো ইনভেষ্ট কৰিব বুলি, 1.3 ট্ৰিলিয়ন ইনভেষ্ট কৰিব বুলি কোৱা হৈছে, কিন্তু বৰ্তমান কিমান ইনভেষ্ট কৰি আছে, 300 বিলিয়নহে ইয়াত ইনভেষ্ট কৰিছে। নেক্সট ইয়াত জিঅ'পলিটিকেল ৰেজিলিয়েন্সৰ কথা কোৱা হৈছে। USA যিটো ক্লাইমেট লিডাৰশ্বিপ আছিলে তাৰ পৰা ৰিট্ৰিট কৰিলে, মানে উঠাই ললে। এতিয়া তাৰ পাছতো যে ইণ্ডিয়া কমিটেড হৈ আছে গ্ৰীণ পাথৱে লৈ, এইটোৱে কি দেখুৱাই যে ইণ্ডিয়া এতিয়াও এনাৰ্জি চিকিউৰিটি বা ইকনমিক এডভান্টেজৰ কাৰণে নিজৰ ফালৰ পৰা কাম কৰে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে Why YouTube Meta Were Held Guilty in Tech Addiction Trial। এতিয়া ইয়াত কি কোৱা হৈছে যে ইউটিউব মেটা তাক এডিকশ্যনৰ কাৰণে বা মাইনৰৰ ক্ষেত্ৰত যদি হেল্থ ইছ্যু বা হেল্থ ক্ৰাইচিছ বা মেণ্টেল হেল্থ ক্ৰাইচিছ হয়, এনজাইটি হয় বা বডি ডিছমৰ্ফিয়া হয় বা চেল্ফ হাৰ্ম হয়, তাৰ কাৰণে ছ'চিয়েল মিডিয়া যিমানখিনি প্লেটফৰ্ম আছে মেটাৰ নিচিনা সেইবিলাকত জগৰীয়া কৰা হৈছে। কাৰণ কিয় কৰা হৈছে, কাৰণ এইবিলাক এতিয়া পেছিভ কণ্ডুইট হৈ থকা নাই কাৰণে, এইবিলাক এটা ইঞ্জিনিয়াৰ্ড প্ৰডাক্ট হয় যিবিলাক এডিকশ্যনৰ কাৰণে সেইবিলাক বনোৱা হয়, মানে যাতে যিমানখিনি ভিউৱাৰ আছে সেইখিনি প্লেটফৰ্মটোৰ প্ৰতি এডিক্ট হৈ থাকিব পাৰে তেনেকেই তাক ডিজাইন কৰা হয়। গতিকে এইখিনি পেছিভ কণ্ডুইট কেতিয়াও নহয় বুলি কৈছে। ইয়াত কি পইণ্টছখিনি বা এভিডেন্সখিনি কি, ফাৰ্ষ্টটো ইয়াত নেগলিজেঞ্চ ইন ডিজাইনৰ কথা কোৱা হৈছে। জুৰীয়ে এইটো বিচাৰি পাইছে যে এই যিমানখিনি প্লেটফৰ্ম আছে সেই প্লেটফৰ্মখিনিয়ে ফেইল হৈছে কি কৰিবলৈ, যিমানখিনি ডেঞ্জাৰ ইয়াৰ আৰ্কিটেকচাৰটোৰ কাৰণে যিটো আৰ্কিটেকচাৰটোৰ যিটো ডেঞ্জাৰাছ ছাইডটোৰ পৰা ৱাৰ্ণ কৰিবলৈ এতিয়াও কি হৈছে, ফেইল হৈছে বুলি কৈছে। নেক্সট ইয়াত আৰ্কিটেকচাৰ ভাৰ্চেছ কণ্টেণ্টৰ কথা কোৱা হৈছে যে ইয়াত তেনেকে এজন মানুহক কি কোৱা হয় যে যিমানখিনি ইয়াৰ ইনফৰমেশ্যন আছে প্ৰটেক্ট কৰি ৰাখিব বুলি কয় এটা প্লেটফৰ্মে, কিন্তু আমি দেখা পাওঁ যে সেইখিনি আমি যিমানখিনি চাৰ্চ কৰি থাকোঁ সেইখিনি আমি পাছত আমাৰ কণ্টেণ্টখিনি আমাৰ মুখৰ আগলৈ আহি থকা দেখা পাওঁ। ফৰ এক্সাম্পল আপোনালোকে যদি ফ্লিপকাৰ্টত
কিবা এটা বস্তু সাৰ্চ কৰিলে বা মিন্ট্ৰাত কিবা এটা বস্তু সাৰ্চ কৰিলে সেই বস্তুটো কি হয় আমাৰ ফেচবুকৰ যিটো আমি দেখিবলৈ পাওঁ তাৰ এডভাৰটাইজমেন্ট আমি দেখিবলৈ পাওঁ তাৰমানে আমি ছচিয়েল মিডিয়া প্লেটফৰ্মত যিটো সাৰ্চ কৰো সেইটো আমাৰ ছচিয়েল মিডিয়াটো আহি যায় কেনেকৈ আহি যায় কাৰণ সেইটো ইনফৰমেশ্যনখিনি আমাৰ সেভ হৈ নাথাকে প্ৰটেক্ট হৈ নাথাকে সেইকাৰণে সেই এলগৰিথমখিনি আমি দেখা পাওঁ নেক্সট ইয়াত ইণ্টাৰনেল নলেজৰ কথা কৈছে এভিডেন্সে এইটো দেখুৱাইছে যে কোম্পানীজ বিলাকে এইটো জানে যে ইয়াং ইউজাৰ বিলাকে সেই তাৰ যিটো ডেঞ্জাৰাছ সাইডৰ ফালে বেছিকৈ এট্ৰেক্ট হ'ব বা যিমানখিনি ইনফৰমেশ্যন আছে বা যিখিনিয়ে মেণ্টেল হাৰ্ম কৰে বা মেণ্টেল হেল্থক হাৰ্ম কৰে সেইখিনি চাব কিন্তু তথাপিও সেইখিনিয়ে ৱাৰ্ক কৰা নাই গতিকে সেইখিনিত ফেইল হোৱা দেখা পোৱা গৈছে নেক্সট ইয়াত কাউণ্টাৰ আৰ্গুমেণ্ট এটা দিছে টেক্স জায়েন্টৰ ফালৰ পৰা কি দিছে প্ৰথমতে এক্সটাৰ্নেল কজেশ্যনৰ কথা কৈছে যে যিমানখিনি মেণ্টেল হেল্থ প্ৰব্লেম সেইখিনি মেডিকেল হিষ্ট্ৰীত থাকিলে বা পাৰ্চনেল চাৰ্কামষ্টেঞ্চেছ থাকিলে তাৰ ফলত হয় স্ক্ৰীন টাইমৰ কাৰণে নহয় বুলি কৈছে মেণ্টেল হেল্থৰ কাৰণে যিটো ইনফ্লুৱেঞ্চ সেইখিনি ছচিয়েল মিডিয়া প্লেটফৰ্মে নকৰে নেক্সট ইয়াত ফাৰ্ষ্ট এমেণ্ডমেণ্ট বা ফ্ৰী স্পীচৰ কথা কৈছে যে হিষ্টৰিকেলি এইটো কোৱা হৈছে যে প্লেটফৰ্মক যদি ইণ্টাৰফাৰেঞ্চ কৰা হয় তেতিয়াহ'লে কি হ'ব যদি এলগৰিথমত ইণ্টাৰফাৰেঞ্চ কৰা হয় তেনেহ'লে এইটো কেনেকুৱা হ'ব এডিটৰিয়েল স্পীচৰ ওপৰত কি কৰা হ'ব ইণ্টাৰফাৰেঞ্চ কৰাৰ নিচিনা হ'ব এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো কি why do we need a living will এতিয়া আমি প্ৰথমতে জানিব লাগিব লিভিং উইল মানে কি লিভিং উইল মানে হৈছে মানুহে জীয়াই থকা ওপৰত যদি এখন লিগেল ডকুমেণ্ট কৰে য'ত কি স্পেচিফাই কৰি থোৱা থাকে যে তেওঁ ইন ফিউচাৰত কি মেডিকেল ট্ৰিটমেণ্ট ল'ব কেনেকুৱা ধৰণৰ বিচাৰিব মেডিকেল ট্ৰিটমেণ্ট বিচাৰিব সেইটোৰ ওপৰত ইয়াত দিয়া হৈছে আৰু এইটো কি কৰিব তেওঁ যদি ইলনেছৰ ফলত পাছত একো ডিচিশ্যন ল'ব নোৱাৰে সেই ডিচিশ্যন তেওঁ ফালৰ পৰা তেতিয়া ফেমিলিয়ে ল'ব পাৰিব এই লিগেল ডকুমেণ্টখন চাই ইয়াৰ যিটো মেইন থেচিছ সেইটোত কি লিখা হৈছে যে ইণ্ডিভিজুৱেলৰ যিটো অটনমি থাকে তেওঁৰ লাইফটো এণ্ড কৰিবলৈ সেইটো কথা ইয়াত কোৱা হৈছে আৰু এই লিভিং উইলখনে সেইটো এক্সটেণ্ড কৰা বুলি কোৱা হৈছে মেডিকেল যিমানখিনি টেকনলজি আমাৰ এতিয়া আছে সেইখিনি আমাৰ এজন পাৰ্চনৰ যিটো প্ৰায়ৰ উইচ থাকে কেনেকে তেখেতে মৃত্যু হবলৈ বিচাৰে সেইটো কি কৰি থাকে সেইটো প্ৰলং কৰি থাকে যে তেওঁলোকৰ ডেথটো কি কৰি থাকে পিছুৱাই লৈ থাকে কাৰণ এতিয়া মেডিকেল টেকনলজি এডভান্স হৈ গৈ আছে যদিহে কেনেবাকে কোনোবা এজন পাৰ্চনে সেইটো নিবিচাৰে তেনেহ'লে তেখেতে সেই লিভিং উইলখনতে তাক ক্লিয়াৰ কৰি ৰাখিব পাৰে নেক্সট ইয়াত প্ৰিজাৰ্ভেশ্যন অফ ডিগনিটিৰ কথা কোৱা হৈছে প্ৰাইমেৰী আৰ্গুমেণ্টটো ইয়াত কি যে পিচফুল আৰু ডিগনিফাইড পাছিং এটা এই মেডিকেল আমাৰ যিমানখিনি টেকনলজি আছে সেইখিনিয়ে প্ৰিভেন্ট কৰি আছে বুলি কৈছে গতিকে আমাৰ কোৱালিটি অফ লাইফটো যদি ইম্প্ৰুভ কৰিবলৈ হয় বা ডেথটো যদি ডিলে কৰিবলৈ হয় সেই তেতিয়া আমাৰ মেডিকেল যিমানখিনি টেকনলজি আছে সেইখিনি এটা মুখ্য ভূমিকা পালন কৰে গতিকে এই যিখন উইল আছে লিভিং উইল আছে ইয়াৰ জৰিয়তে কি কৰিব পাৰিব মানুহজনে কোনো এজন ব্যক্তিয়ে কেনেধৰণৰ ট্ৰিটমেণ্ট ল'ব পাৰিব বা তেখেতে সেইটো ট্ৰিটমেণ্ট ল'ব বিচাৰিব নে নাই সেইটো তেখেতে ক্লিয়াৰ কৰিব পাৰিব নেক্সট ইয়াত ৰিলিভিং দ্য বাৰ্ডেনত কথা কোৱা হৈছে ইয়াত ফেমিলিয়ে সাধাৰণতে ইয়াত এটা ডিলেমাত পৰা দেখা যায় বা গিল্টত পৰা দেখা যায় বা তেওঁলোকৰ কনফ্লিক্ট আহে যে সেই পাৰ্চনজনে কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট বিচাৰে বা তেওঁ এটা ডিগনিফাইড ডেথ বিচাৰে নে নিবিচাৰে বা ট্ৰিটমেণ্ট বিচাৰে নে নিবিচাৰে গতিকে সেই লিভিং উইলখনে এটা ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দিব যে তেওঁ কেতিয়া এটা ডেথ বিচাৰে বা কি কি ট্ৰিটমেণ্ট বিচাৰে আৰু সেইখিনিয়ে কি কৰিব কিনৰ বা ফেমিলি যি ইম'চনেল বা এথিকেল বাৰ্ডেন আছে সেইখিনি ক্লিয়াৰ কৰি দিব নেক্সট ইয়াত এভইডিং ডিছকানেক্টেড ডাইঙৰ কথা লিখা আছে আৰু যদিহে লিভিং উইলখন নাথাকে বহুতে কি কৰে ICUত এজন ৰোগীক সোমোৱাই থোৱা হয় তাৰ ফলত কি হয় তেখেতৰ হেল্থৰো কোনো উন্নতি নহয় আৰু তেখেতৰ ডেথটো কি কৰি থকা হয় ডিলে কৰি থকা হয় গতিকে যদিহে এই এনেকুৱা ব্যক্তিজনে এনেকে ICUত থাকিবলৈ নিবিচাৰে তেওঁ বা তেওঁৰ যিমানখিনি লাভ লোৱা আছে তেওঁলোকক শাস্তি দি থাকিবলৈ নিবিচাৰে সেই ICUৰ বেডৰ পৰা তেওঁ কি কৰিব পাৰে সেই লিভিং উইলখন প্ৰস্তুত কৰি ৰাখিব পাৰে নেক্সট ইয়াত ইকনমিক কনচিডাৰেশ্যনৰ কথাও কোৱা হয় যদিহে কোনো এজন ব্যক্তিক ICUত সোমোৱাই থকা হয় বা তেওঁৰ ডেথ বেডত সেই ICUত থাকে তাৰ ফলত কি হয় এটা হেল্থ কেয়াৰ কেটাষ্ট্ৰফিক হেল্থ কেয়াৰ এক্সপেণ্ডিচাৰ দেখিবলৈ পোৱা যায় আৰু তাৰ ফলত বহুতো ফেমিলি এনেকুৱা হয় ছেভিংছ ডেপ্লিশ্যন হোৱা দেখা যায়
যিমানখিনি ছেভিং থাকে সেইখিনি নোহোৱা হয় গতিকে সেইখিনিৰ পৰা কি কৰিব লিভিং উইলখনে ৰক্ষা কৰিব পাৰিব তেনেকুৱা এটা বিপদৰ পৰা বা এক্সপেণ্ডিচাৰৰ পৰা আঁতৰাই আনিব পাৰিব এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হোৱাট ইজ ড্ৰাইভিং দ্য ফল ইন গ'ল্ড প্ৰাইচেছ এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে গ'ল্ড প্ৰাইচেছ এতিয়া কি ডিফাইন কণ্ডিশ্যনত আছে মানে ট্ৰেডিশ্যনেল যিটো ৰুল আছে যে আমি দেখা পাওঁ যে গ'ল্ড প্ৰাইচ বাঢ়ি বাঢ়ি গৈ আছে কিন্তু এতিয়া কিয় কমিছে সেই কথাটো ইয়াত কোৱা হৈছে ফাৰ্ষ্টতে ইয়াত দ্য ব্ৰেকডাউন অফ গ'ল্ড ডিল কোৰিলেশ্যনৰ কথা কোৱা হৈছে ইয়াত এটা কোৰিলেশ্যন দেখুওৱা হৈছে US ডলাৰ আৰু গ'ল্ডৰ মাজত যদিহে US ডলাৰৰ যদি ভেলুটো বাঢ়ি বাঢ়ি গৈ থাকে গ'ল্ডৰ ভেলু কমি কমি গৈ থাকে বুলি ইয়াত কোৱা হৈছে সেই এটা কোৰিলেশ্যন দেখুওৱা হৈছে এতিয়া যিহেতু আমি দেখা পাইছো যে আমাৰ যিমানখিনি জিঅ'পলিটিকেল কণ্ডিশ্যন হৈ আছে ৱেষ্ট এছিয়া কনফ্লিক্ট হৈ আছে তাৰ ফলত কি হৈছে ডলাৰৰ ডিমাণ্ড বাঢ়ি বাঢ়ি গৈ আছে আৰু গ'ল্ডৰ কম হৈ গৈ আছে বুলি কৈছে তাৰ নেক্সট ইয়াত পইণ্টটো তাত ডলাৰ এজ এ ছুপাৰ হেভেনৰ কথা কোৱা হৈছে এতিয়া ডলাৰ কি হয় এটা ছুপাৰ হেভেন হয় মানে ডলাৰ যদি ইনভেষ্ট কৰে তাৰ পৰা ৰিটাৰ্ণ পাব ই এটা ছেফ হেভেন হয় কিন্তু গ'ল্ডে কেনেকে কি ভূমিকা পালন কৰে ৰিফিউজিৰ ভূমিকা পালন কৰে গ'ল্ডৰ প্ৰাইচ বাঢ়ি যাব পাৰে বা একেবাৰে কমিও যাব পাৰে গতিকে ডলাৰত এতিয়া বেছিকৈ যিহেতু কনফ্লিক্ট চলি আছে ডলাৰত এতিয়া বেছিকৈ ইনভেষ্ট কৰিবলৈ ধৰিছে কাৰণ এইটো ছেফ হেভেন হয় গতিকে ইয়াৰ গ'ল্ডৰ কি হৈ আছে প্ৰাইচ কমি কমি গৈ আছে নেক্সট ইয়াত চেণ্ট্ৰেল বেংক ডাইভাৰজেন্সৰ কথা কোৱা হৈছে যে চেণ্ট্ৰেল বেংকখিনিয়ে যেনেকুৱা ৰুলছ বা ৰেগুলেশ্যন উলিয়াইছে ডি ডলাৰাইজেশ্যন কৰিবলৈ ৰিজাৰ্ভত বা ৰাছিয়াৰ কণ্ডিশ্যনটো যাতে নহয় কাৰণ ৰাছিয়াৰ চেংচন লগোৱাৰ ফলত কি হৈছে ৰাছিয়াৰ ডলাৰৰ ওপৰত যিমানখিনি ডলাৰ বেংকত আছিলে সেইখিনিত প্ৰভাৱ পৰা দেখা গৈছিলে গতিকে এতিয়া বেছিভাগ কাণ্ট্ৰিয়ে কি কৰিছে বা চেণ্ট্ৰেল বেংকে কি কৰে ৰিজাৰ্ভত ডি ডলাৰাইজ কৰিবলৈ চেষ্টা কৰা হৈছে মানে গ'ল্ড বেছিকৈ ৰাখিব ডলাৰ কমকৈ ৰাখিব সেইটোৰ ফালে আগবাঢ়িছে নেক্সট ইয়াত ফিজিকেল ভাৰ্চেছ পেপাৰ ডিমাণ্ডৰ কথা কোৱা হৈছে ইণ্ডিয়াত কি হৈ আছে ফিজিকেল যিমানখিনি জুৱেলাৰী আছে জুৱেলাৰীৰ দাম গ'ল্ডত কমিবলৈ এতিয়া লাহে লাহে ধৰিছে কিন্তু যিখিনি গ'ল্ডত ইনভেষ্ট কৰা আছে ETFত যি গ'ল্ডত ইনভেষ্ট কৰে গ'ল্ড বণ্ডত সেইখিনি ৰবাষ্ট এতিয়াও হৈ আছে এতিয়াও বাঢ়ি বাঢ়িয়ে গৈ আছে বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে 27 মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইচিছ বা আন ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ